আজি আমি আপোনালোকক দেখাম মামাই দিয়া চাইকেলখনৰ তাৰ ৰিভিউ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া আপোনালোকে গম পাব। গাইজ, আপোনালোকক ৱেলকাম কৰিছোঁ ৰাহাত লাইফষ্টাইলৰ চেনেললৈকে। এতিয়া আমি আপোনালোকক প্ৰথমে দেখাম যে এইখন চাইকেল আৰু এইখন চাইকেলৰ মাজত কি পাৰ্থক্য আছে। এইখন আপোনালোকে চবেই জানে, যদি আপুনি অসমৰ পৰা আছে তেনেহ'লে ডেফিনেটলি আপোনালোকে জানিব যে মামাই আমাক এখন চাইকেল দিছে। কিন্তু চাইকেলটো দিছে, কিন্তু প্ৰব্লেম কিছুমান আছে কিন্তু ইয়াতে। সেইবিলাক প্ৰব্লেম মই আপোনালোকক দেখাম এতিয়া। আৰু ইয়াক আজি আমি ডিফাৰেঞ্চ চাম যে এইখন চাইকেলটো দামী চাইকেল হয়, আমি পইচা দি কিনিছোঁ, এইখনটো আমি ফ্ৰীত পাইছোঁ। ফ্ৰীত পোৱাৰ পিছতো ইয়াতে কি প্ৰব্লেমছ আছে, কি মানে আমি প্ৰব্লেমছ পাইছোঁ, ইয়াতে কি ডিফিকাল্টিজ পাইছোঁ, আমি কিন্তু ইয়াত কথা পাতিম। তো চাই লওক, আপোনালোকক গোটেইখিনি ৰিভিউ আমি এটা এটাকৈ দেখাই আছোঁ। চাম মামাই দিয়া চাইকেলখনত কি আছে, এনেকুৱা কথা কি এনেকুৱা ৰহস্য সোমাই আছে, সেইটো কাৰণে আমি বেয়া পাওঁ চাইকেল। তো মেইন কথা হ'ল যে এই হেণ্ডেলটো ঠিকে আছে, হেণ্ডেলটো অলপমান ঢিলা হয়, আমি অলপমান টাইট কৰিছোঁ, আৰু বাকী চব ঠিকে আছে। কিন্তু এইফালে যদি আপুনি স্পক চাই, এই স্পক্সকেইটা একদম পাতলা হয়, এই চাই একদম এনেকুৱা লাগিছে মানুহ বনাইছে নে, মানে মানুহ বনোৱা যেন লাগিছে এইবিলাক। আৰু তাৰপিছত যদি চাওঁ এইফালে এইটো মেনুফেকচাৰিংটো একদম অতি বেয়া বুলি ক'ব লাগিব। এইফালে বহুত প্ৰব্লেম দি আছে। এইফালে যদি আপুনি আহে, এইবিলাক একদম ঢিলা হয়, এইবিলাক একদম টাইটে কৰা নাই। চাওক এইবিলাক এয়া চাওক, এনেকুৱাতো চাইকেলখন আৰু এক ছেকেণ্ড, এতিয়া আপোনালোকক দেখাম। এবাৰ আপোনালোকে দেখিছে, এবাৰ চাইকেলখন পৰাৰ লগে লগে এই অৱস্থা চাওক, এইবিলাক ফুলি গৈছে। এবাৰ মাত্ৰ পৰিছে চাইকেলটো কিমান পৰে, এইবিলাক ফুলি গৈছে। এইটো নাটটো ক'ত আছিল আমি নিজেই নাজানো, ক'ৰ পৰা পৰিব এইটো নাজানো। একদম কি ক'ম আৰু, এইটো অৱস্থা নোহোৱা হৈ গৈছে। আৰু এইফালে আহক, আপোনালোকে এই চকাটো ভালকৈ অলপ লক্ষ্য দিব। মই সেইটো ঘূৰাই আছোঁ, কেনেকুৱা ডেন্সিং কৰিব আপোনালোকে চাব হা, কেনেকুৱা ডেন্স কৰে মানে। এনেকুৱা ডেন্স কৰিলেনো চাইকেল চলিব জানো, আপোনালোকে কওক। ইমান প্ৰব্লেম হয় চলোৱাত। এই অৱস্থা হয় মানে, মই কি ক'ম আৰু বহুত ডিফিকাল্টিজ আছে ক'ব গ'লে, বহুত সোমাব আৰু বহুত ওলাব এইবিলাক ঢিলা হয়। এইবিলাক হেণ্ডেলটোতো বেকা আছিল, আমি কিবা কৰি অলপ ঠিক কৰিছোঁ, ইয়াতকৈ বেয়া অৱস্থা আছিল। তো মই এইটো কিয় বনাইছোঁ ভিডিঅ', মেইন উদ্দেশ্য হ'ল এইটো ভিডিঅ' বনোৱাৰ। মই কৈ আছোঁ বাৰু উদ্দেশ্যটো, দেখাই লওক। এইফালে প্ৰথমে দেখাই লওক, একদম ঢিলা হয়, একদম ঢিলা। এইটো চাওক, এইটো বেণ্ড হৈ গৈছে চাওক, এইয়া ভালকৈ আপোনালোকে লক্ষ্য কৰিব, এনেকুৱা হয় বস্তুটো বেণ্ড হৈ গৈছে। এইফালেও চাগে এনেকুৱা বেণ্ড আছে, এই চাওক এইবিলাক ইমান অৰ্ডিনাৰী বস্তু দিব নালাগে এটলিষ্ট। আৰু ভাল এখন চাইকেল দিব লাগে। কিয়? কাৰণ অসমত এনেকুৱা বহুত মানুহ আছে যিবিলাক বহুত দৰিদ্ৰ হয়, যিবিলাকৰ ইমানখিনি ফাইনেন্সিয়েল কেপেবিলিটি নাই যে এখন ভাল চাইকেল, এনেকুৱা ধৰণৰ ইমান দামী চাইকেলখন কিনা কেপেবিলিটি নাই। চ' সিহঁতে এনেকুৱা ফ্ৰীত চাইকেল পাইছে, বহুত সুখী সিহঁত যে ফ্ৰীত চাইকেল পাইছে। কিন্তু মেইন কথাটো হ'ল যে ফ্ৰীত চাইকেল পোৱাৰ পিছতো যদি এনেকুৱা অৱস্থা হয় যে ইমান ওচৰতে স্কুল আছে, তথাপিও স্কুললৈকে যাওঁতে মানে ইমানখিনি প্ৰব্লেম হয় সিহঁতৰ চাইকেল চলোৱাত। বা এইবিলাক যদি মেইন কাৰণটো হ'ল, এইফালে আহা এইবোৰ অলপ দেখাই দিওঁ। মেইন কাৰণটো হ'ল এইবিলাক চাইকেলটো আমি আৰু গাঁৱৰ ৰাস্তাত নচলাওঁ। এটলিষ্ট আমি গাঁৱৰ ৰাস্তা হ'লেও আজিকালি ইমান বিজি এৰিয়া, তো গাড়ী চাড়ী আহি থাকিব, ইয়াতে আপোনাৰ চাব পাৰে ব্ৰেক ফেল গাড়ী। তো একদম মই কৈছোঁ 89% চান্স আছে এইখন চাইকেল লৈ যদি বাহিৰত যায় তেনেহ'লে এক্সিডেণ্ট হোৱা। তো এইটো অলপ ভাবিব লাগে চৰকাৰে, মই সেইটোৱে ক'ব বিচাৰোঁ। আৰু বিশেষ একো নাই, ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল, কোনো পলিটিকেলি মই একো কথা কোৱা নাই বাৰু।
এটা দিলোঁ চাইকেলখনৰ, যিহেতু বহুত ল'ৰা ছোৱালীয়ে পাইছে। এতিয়া এখন চাইকেল আপোনালোকে চাব পাৰে, এখন চাইকেল দামেৰে কিনা, বহুত দামো আছে আৰু ভাল চাইকেল, এটলিষ্ট দাম আছে কাৰণে ভাল চাইকেল। কিন্তু ফিট পোৱা বস্তুবিলাক যিহেতু আমি জানোৱে যে ফিট পোৱা বস্তুবিলাক ইমানো ভাল নহয়, ভাল নহ'লেও এটলিষ্ট লিমিটত থাকিব লাগিছিল গাড়ীখন। কৰি গ'ল আৰু সেয়াই আৰু ভিডিঅ'টো এইটোৱে আছিলে। ধন্যবাদ, বাই বাই।